আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চাৰ্লছ ডিকেন্স। যে এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক হ'ল চাৰ্লছ ডিকেন। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কামৰূপ মহানগৰ। যে অসমৰ কামৰূপ মহানগৰ জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভূটান। যে অসমৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল ভূটান। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বাংলাদেশ। যে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বৰাইল পাহাৰ। যে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকাক বিচ্ছেদ কৰা পাহাৰটোৰ নাম হ'ল বৰাইল পাহাৰ। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বৰাইল পাহাৰ। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 15টা। যে অসমৰ মাজেৰে 15টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি শোণিতপুৰ জিলা। যে সোণাই ৰূপাই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত শ্ৰীলংকাক কোনটো প্ৰণালীয়ে যুক্ত কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি পক প্ৰণালী। যে ভাৰত আৰু শ্ৰীলংকাক পক প্ৰণালীয়ে যুক্ত কৰিছে। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি আৰাৱলী। ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা হ'ল আৰাৱলী। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হাতীৰ বাবে সংৰক্ষিত কেৰেলা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি পেৰিয়াৰ। যে হাতীৰ বাবে সংৰক্ষিত কেৰেলা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল পেৰিয়াৰ। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰাজস্থান। যে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখন হ'ল ৰাজস্থান। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মুম্বাই। যে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰখন মুম্বাইত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গোদাবৰী। যে গোদাবৰী নদীখনক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। যে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে
ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বটগছ। যে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বটগছ আৰু অসমৰ জাতীয় গছ হ'ল হোলোং গছ। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এছিয়া। যে ভাৰতৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল এছিয়া। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সুন্দৰবন। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এণ্ডিছ। যে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ'ল এণ্ডিছ। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে নীল নদীৰ দান বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ইজিপ্ত। যে নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কৰ্কটক্ৰান্তি ৰেখা। যে অসমৰ দক্ষিণ সিপাৰে পাৰ হৈ যোৱা অক্ষৰডালৰ নাম হ'ল কৰ্কটক্ৰান্তি ৰেখা। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে সোণৰ ৰাসায়নিক সংকেত কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এ ইউ। এ ইউ হ'ল সোণৰ ৰাসায়নিক সংকেত। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে ছিকিমৰ ৰাজধানী চহৰ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি গেংটক। যে ছিকিমৰ ৰাজধানী হ'ল গেংটক। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা। কৃপাবৰ বৰবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ চাহৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যোৰহাট। যে অসমৰ চাহৰ ৰাজধানী হ'ল যোৰহাট। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ইউৰো। যে নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মনালিছা বৰুৱা মেহতা। যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মনালিছা বৰুৱা মেহতা। এতিয়া আহিছোঁ আজিৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে হাউদৰ পুতেক নাও মিলি যায় পুথিখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হোমেন বৰগোহাঁই। এতিয়া আহিছোঁ আজিৰ 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সাৰনাথ কোন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশ। সাৰনাথ উত্তৰ প্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 32 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰেডক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম হ'ল ৰেডক্লিফ লাইন। এতিয়া আহিছোঁ আজিৰ 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মোৰ সত্য অন্বেষণৰ কাহিনী আত্মজীৱনীখন কাৰ ৰচনা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মহাত্মা গান্ধী। যে মোৰ সত্য অন্বেষণৰ কাহিনীটো মহাত্মা গান্ধীয়ে ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 34 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আনোৱাৰা টাইমুৰ। যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল আনোৱাৰা টাইমুৰ। এতিয়া আহিছোঁ আজিৰ শেষৰ 35 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ লাভলীনা বৰগোহাঁই যে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা হ'ল লাভলীনা বৰগোহাঁই। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।